ধেমাজি জিলাৰ গোগামুখৰ একমাত্ৰ যোগ ব্যায়াম কেন্দ্ৰ তথা যোগ ব্যায়াম মহাবিদ্যালয়ৰ ৰুদ্ৰাক্ষৰ উদ্যোগত আৰু ৰুদ্ৰাক্ষ চাৰিটেবল বা দাতব্য ট্ৰাষ্টৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন যোগ শিবিৰ আৰু অভিনন্দন সমাৰোহৰ আজি সামৰণি পৰে। ২৭ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ গোগামুখ মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত গ্ৰীষ্মকালীন যোগ শিবিৰত উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি যোগ শিক্ষা গ্ৰহণ কৰে। যোগ শিবিৰত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৰুদ্ৰাক্ষ যোগ মহাবিদ্যালয়ৰ শিক্ষক যাদৱ ফকৰেল আৰু ভানুমতী পেৰমেয়ে। তেওঁলোকক সহযোগ কৰে তনুষা পেগু আৰু বিদ্যা পাতিৰে। গ্ৰীষ্মকালীন যোগ শিবিৰত জুম্বা নৃত্য প্ৰয়োগ কৰাৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰা হয়। আনহাতে ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় যোগ দিৱসত সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে উক্ত অভিনন্দন সমাৰোহৰো আয়োজন হয়। অনুষ্ঠানটোত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিলীপ কুমাৰ জা, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ শৰ্মা আদি। আনহাতে ২০১৯ বৰ্ষত জন্মলাভ কৰা ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰই কম দিনৰ ভিতৰতে বিশাল পৰিসৰ অতিক্ৰম কৰি বৰ্তমান যোগ মহাবিদ্যালয়লৈ উন্নীত হৈছে আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত যোগ ব্যায়ামৰ ডিপ্ল'মা কোৰ্চ ইতিমধ্যেই আৰম্ভ কৰিছে। আমি পাৰ্টিচিপেট বুলি ক'লে ১০০জনতকৈ অধিক হৈছিল। ৫ দিনীয়া আমি এটা ছামাৰ কেম্প ফ্ৰীকৈ অনুষ্ঠিত কৰিছিলোঁ আৰু খুব ভাল ধৰণে ইয়াত সহযোগ সকলোৰে আছিল। ইয়াত উদ্যোগ হিচাপে লৈছে ৰুদ্ৰাক্ষ চেৰিটেবল ট্ৰাষ্ট, এটা অনুষ্ঠান, আমি এক পঞ্জীয়ন এটা অনুষ্ঠান, যিটোৱে বিভিন্ন ক্ষেত্ৰখনত কাম কৰাৰ লক্ষ্য উদ্দেশ্যেৰে আমি এই অনুষ্ঠানটো গঢ়িছোঁ ৰাইজৰ সহযোগত। এই স্বাস্থ্যক লৈ কামখিনি কৰি যাব। বিশেষকৈ আমি যোগাসনক ইয়াক মূল কেন্দ্ৰবিন্দু হিচাপে আমি ধৰি লৈছোঁ। অন্যান্য ধৰণৰ শিশুৰ ক্ষেত্ৰতো যিটো ভৌতিক বিকাশ আদিৰ কাৰণে আমি কেনেধৰণে কি কাম কৰিব পাৰোঁ, সমাজ ব্যৱস্থাত আজি আমি যিহেতু দেখোঁ স্বাস্থ্যৰ অৱনতি, সেইখিনি ক্ষেত্ৰত আমি কেনেধৰণে কাম কৰিব পাৰোঁ সেইটো লৈ আমি ৫ দিনীয়া কেম্প এটা য়োগাৰ ৰাখিছিলোঁ। ইয়াতো আকৌ এটা সম্বৰ্ধনা অনুষ্ঠান আছিলে, যিটো আমি বিগত ১২ ডিচেম্বৰ ২০২৩ চনৰ য়োগা মহোৎসৱ, যিটো ১৭ সংখ্যক অসমৰ ভিত্তিত আছিলে। ইয়াত আমাৰ গোগামুখ অঞ্চলৰ যিসকল ৰাইজ আছিলে তেওঁলোকৰ সহযোগিতা বহুত আছিলে। তেওঁলোকৰ সহযোগৰ কাৰণে আমি অনুষ্ঠানটো সম্পূৰ্ণ কৰিলোঁ। সেইকাৰণে তেওঁলোককো আমি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যত আমি আজি ইয়াৰ অনুষ্ঠানটো আমি ইয়াত আয়োজন কৰিছিলোঁ। আৰু ইতিমধ্যে খুব ধুনীয়াও হৈছে। ভিতৰত বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক চলি আছে, যোগৰ ডেমনষ্ট্ৰেশ্যনবিলাক চলি আছে, বিভিন্ন প্ৰদৰ্শনী আৰু ৰাইজৰ ভাল উপস্থিতি হৈছে। আজি অতিথি হিচাপে কোন কোন আহিছে? বিশেষভাৱে আজিতো আমি দিলীপ কুমাৰ ঝা, গোগামুখৰ আমাৰ অধ্যক্ষ মহোদয় আছে, আৰু গোবিন্দ শৰ্মা আজি গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষক আছে, আৰু চাউলধোৱা হাইস্কুলৰ প্ৰধান শিক্ষক, এনেধৰণৰ ব্যক্তিসকলে আজি উপস্থিত হৈছে। কি কি প্ৰগ্ৰাম হৈছে? যে সামৰণি অনুষ্ঠানত কি কি প্ৰগ্ৰাম হৈছে? ইয়াত সামৰণিত আমি বিশেষকৈতো বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰা হৈছে, আৰু আজিৰ যি অনুষ্ঠান আছিলে ইয়াৰ বিষয়ে আমি ধুনীয়াকৈ ৰাইজক অৱগত কৰাইছোঁ। তাৰপিছত বিশেষকৈ সম্বৰ্ধনা, আমাৰ মূল লক্ষ্য আছিলে যে অনুষ্ঠান আৰু আমাৰ এই ৰুদ্ৰাক্ষৰ যোগ কেন্দ্ৰক যিসকলে সহযোগিতা কৰি আহি আছে বিভিন্ন ক্ষেত্ৰৰ পৰা, তেওঁলোকে আৰ্থিকো কৰিছে, শাৰীৰিকো কৰিছে, তো তেওঁলোকক আমি সম্বৰ্ধনাৰ অনুষ্ঠান, আৰু ইয়াৰ লগতে আমি আৰ্টছৰ এটা আমি সৰু সৰু ছাত্ৰ ছাত্ৰীৰ মাজত আমি আৰ্টছ কম্পিটিশ্যন এটা আয়োজন কৰিছিলোঁ যোৱাকালি, আৰু ইয়াতে আমাৰ যিসকল বিজেতা আছিলে তেওঁলোকৰ কাৰণে আমি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ, আৰু যিসকল আছিল তেওঁৰ পাৰ্টিচিপেট চাৰ্টিফিকেটো দিয়াৰ ব্যৱস্থা কৰা হৈছিল। পাৰ্টিচিপেট আমি যিসকলে ৰুদ্ৰাক্ষ কেন্দ্ৰখনত সহযোগ কৰিছিলে, উপস্থিত আছিলে, তেওঁলোকক আমি সকলোকে আমি পাৰ্টিচিপেট চাৰ্টিফিকেট হিচাপে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, DB নিউজ।